মাজুলীত নদী পূজন অনুষ্ঠান। ঐতিহাসিক দক্ষিণপাট সত্ৰৰ মূল বিগ্ৰহ ভুৱনমোহন বিগ্ৰহক নদীৰ পাৰত স্থাপন। ঐতিহাসিক দক্ষিণপাট সত্ৰৰ পৰা শোভাযাত্ৰা কৰি শালমৰা নদীৰ পাৰত প্ৰতিষ্ঠা কৰা হয়। সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীয়ে পূজা হোমযজ্ঞ কৰি ভোগ দিছে ব্ৰহ্মপুত্ৰ। লোকবিশ্বাস অনুসৰি দক্ষিণপাট সত্ৰই ভোগ দিয়া স্থানত খহনীয়া নহয়। শালমৰা গাঁৱৰ ৰাইজ একত্ৰিত হৈ নদীৰ পাৰত হোমযজ্ঞ কৰি ভোগ দিছে ব্ৰহ্মপুত্ৰ বাবাক। ভগৱান সদায় ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰে। শালমৰা তথা মাজুলীবাসী ৰাইজে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ত্ৰাসত ত্ৰাসিত হৈ দক্ষিণপাট সত্ৰৰ যি পৰম্পৰাৰে ব্ৰহ্মপুত্ৰ পূজা পালন কৰে, সেই পৰম্পৰাৰে পূজা হোম গায়ন বায়ন নতুবা সকলো কাৰ্য সম্পাদন কৰি শেষত সত্ৰাধিকাৰৰ মাধ্যমেদি ব্ৰহ্মপুত্ৰৰ পূজা সম্পাদন কৰিছে। ইয়াৰ মাধ্যমেদি ব্ৰহ্মপুত্ৰ সুপ্ৰসন্ন হৈ ৰাইজৰ প্ৰতি কৃপা দৃষ্টি নিৰীক্ষণ কৰক, তাকে মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাব। যিহেতু আমি ব্ৰহ্মপুত্ৰ নদী পূজন উদযাপন সমিতিৰ তৰফৰ পৰা আমি মাজুলীৰ প্ৰচাৰ বিভাগক প্ৰচাৰৰ দায়িত্ব দিছিলোঁ আৰু আপোনালোকেও আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে। আমি তাৰ বাবে আপোনালোকলৈ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল যে মাজুলীক যদি আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দাবী কৰিবলৈ গৈছোঁ, সত্ৰনগৰী মাজুলী, সত্ৰপীঠ মাজুলী, সত্ৰীয়া সংস্কৃতিৰ বৰভূমি মাজুলী, এই যে আমি যিটো দাবী উত্থাপন কৰি আহিছোঁ, এই দাবীটোৰ সফল ৰূপায়ণ হ'বলৈ হ'লে মাজুলী ভূখণ্ড আমি নিশ্চিতকৈ ৰখাব লাগিব। বৰ্তমান আপোনালোকে জানে যে 1200 বৰ্গ কিলোমিটাৰ মাজুলীৰ ভূখণ্ড এতিয়া সংকুচিত হৈ মাত্ৰ 600 বৰ্গ কিলোমিটাৰ আছেগৈ। এনে ক্ষেত্ৰত আমি মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পাবলৈ যাওঁতে কিমান দূৰ সফল হ'ম, এনেদৰে খহনীয়া লাগি থাকিলে তাৰ প্ৰতি আমাৰ সন্দেহ হৈছে। আমি জানো যে আমাৰ বৃহত্তৰ মাজুলীত শালমৰা যিটো বৃহত্তৰ অঞ্চল আছে, এই অঞ্চলটোত মৃৎশিল্প নগৰী আৰু নৌকা শিল্প নগৰী হিচাপে অসমত খ্যাতি আছে। প্ৰবাদ আছে যে বিশ্ববিখ্যাত শৰাইঘাটৰ যুদ্ধত আমাৰ এই শালমৰা অঞ্চলৰ শিল্পীসকলে নৌকা নিৰ্মাণ কৰি শৰাইঘাটৰ যুদ্ধত সহায় কৰি দিছিলে। ইয়াৰ উপৰিও যিখিনি মাটিৰ পাত্ৰ শালমৰাৰ শিল্পীসকলে নিৰ্মাণ কৰে, এই পাত্ৰখিনি অসমৰ ভিতৰতেই অতি স্বাস্থ্যসন্মত বুলি এটা প্ৰবাদ আছে। গতিকে আমি মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দাবী কৰিবলৈ যাওঁতে শালমৰা মৃৎশিল্প আৰু নৌশিল্পকো সংযুক্ত নিশ্চিতভাৱে কৰিব লাগিব। তেনে ক্ষেত্ৰত শালমৰাখনে যদি নদীৰ বুকুত নিঃশেষ হৈ যায়, তেতিয়াহ'লে আমি ভাবিছোঁ যে এটা পুৰাতনীয়া সম্পত্তি, পুৰাতনীয়া সম্পদ, পুৰাতনীয়া সংস্কৃতি আমাৰ নষ্ট হৈ যাব। তাৰ উদ্দেশ্যেৰে আমি বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে কাৰ্যকৰী সভাপতিগৰাকীয়ে কৈ গৈছে যে বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধৰ কাৰণে ব্যৱস্থা নাই লোৱা বুলি আমি ক'ব নোৱাৰোঁ। তথাপিতো আমি সেই যিখিনি ব্যৱস্থা লৈছে তাৰ ক্ষণভংগুৰতাৰ প্ৰতি লক্ষ্য ৰাখি আমি দক্ষিণপাট সত্ৰাধিকাৰ প্ৰভুৰ দিহা পৰামৰ্শ মতে চিৰ জাগ্ৰত ভুৱনমোহন বিগ্ৰহক আমি আনি ইয়াতে পূজা অৰ্চনাৰ ব্যৱস্থা কৰিছোঁ। দুদিনীয়া কাৰ্যসূচী, আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। আমি আশাবাদী ইয়াৰ আগতে ভুৱনমোহন বিগ্ৰহভাগীয়ে বেঙেনাআটীত যেনেদৰে খহনীয়া ৰখাবলৈ সক্ষম হ'ল বা দক্ষিণপাটত যেনেদৰে খহনীয়া ৰখাবলৈ সক্ষম হ'ল, তেনেদৰে আমাৰ শালমৰা অঞ্চলটো যদি খহনীয়াৰ পৰা ৰক্ষা পায়, তেতিয়াহ'লে মাজুলী নিশ্চিতভাৱে সুৰক্ষিত হ'ব বুলি আমাৰ ধাৰণা আছে। ধন্যবাদ। আমি পোনপ্ৰথমে আপোনালোকক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৃহত্তৰ মাজুলী সুৰক্ষাৰ স্বাৰ্থত শালমৰাবাসীয়ে মহৎ উদ্দেশ্য আগত ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ নদী পূজন কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আৰু এই নদী পূজন কাৰ্যসূচীত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ যাদৱৰাই সহপ্ৰযোজিত ভুৱনমোহন মূৰ্তিৰ এই স্থানতে প্ৰতিষ্ঠা কৰি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে এই ব্ৰহ্মপুত্ৰ বাবাক তেখেতে পূজা অৰ্চনা কৰিব, সেই উদ্দেশ্য আগত ৰাখি আমি এই দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। ইতিমধ্যে এই পবিত্ৰ স্থানত ভুৱনমোহন মূৰ্তিভাগী আহি ইয়াত উপস্থিত হৈছেহি। গতিকে আমি খন্তেক সময়ৰ পাছতে আমাৰ মূল কাৰ্যসূচীলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। ইতিমধ্যে ভাৰত চৰকাৰে হওক, অসম চৰকাৰে হওক, মাজুলীখন সুৰক্ষাৰ স্বাৰ্থত তেখেতলোকে যেনেধৰণে কাম কৰিছে, সেই কামখিনি আমি পোনছাতেই
আমি নুই কৰিবও নোৱাৰোঁ গতিকে তেখেতলোকে ইতিমধ্যে কাম সম্পাদন কৰি আছে কিন্তু সঁচা অৰ্থত মাজুলী সুৰক্ষাৰ স্বাৰ্থত যেনেধৰণে কাম আগবাঢ়িব লাগিছিল তেনেদৰে কাম আগবঢ়া নাই সেই উদ্দেশ্যে আমি আমাৰ মনত যি ভাৱ উদয় হৈছিল সেই ভাৱ জাগ্ৰত কৰিবৰ বাবে সেই মনত উদয় হোৱা সপোনক বাস্তৱ ৰূপ দিবৰ কাৰণে এই কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ বিশ্বাস যে আজিৰ এই পবিত্ৰ দিনৰ পৰা এই শুভ ক্ষণৰ পৰাই আমি যি উদ্দেশ্য লৈ আগত কাম আগবাঢ়িছোঁ সেই উদ্দেশ্যই একদম সফল সমাপ্তি ঘটিব আৰু ব্ৰহ্মপুত্ৰ বাবাই শালমৰাবাসীক চকু মেলি চোৱাৰ সমান্তৰালভাৱে মাজুলীকো চকু মেলি চাব আৰু অসমৰ মানচিত্ৰত ভাৰতবৰ্ষৰ ইতিহাসত মাজুলী যে আছে শালমৰা যে আছে ঐতিহ্যমণ্ডিত যে শালমৰা যে আছে এই কথাটো আমি স্বীকাৰ কৰিব পাৰিম আৰু উঠি অহা প্ৰজন্মই যাতে শালমৰানো কি আছিল মাজুলীনো কি আছিল এইটো হেৰাই নাযাবৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছোঁ এটা লোকবিশ্বাস আৰু সেই লোকবিশ্বাসক আমি বাস্তৱভাৱে ৰূপ দিবলৈ প্ৰয়াস কৰিছোঁ গতিকে আজিৰ তাৰিখৰ পৰাই এই ব্ৰহ্মপুত্ৰ বাবাই আমাক কৃপা কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস হৈছে গতিকে আমি যেনেধৰণে ইয়াত ৰাইজৰ বিপুল সমাদৰ পাম বুলি ভাবিছিলোঁ তাতকৈ আমি বেছি সমাদৰ পাইছোঁ গতিকে যেনেধৰণে ৰাইজে সহযোগিতা আগবঢ়াইছে গতিকে সেই ৰাইজ সকলোক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাক যিসকলে আৰ্থিক শাৰীৰিক কায়িক যেনেধৰণে সহযোগিতা তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু যিসকলে ইয়াত উপবিষ্ট হৈছে তেখেতলোক আমি ধন্যবাদ জনাইছোঁ আৰু যিসকলে উপস্থিত ইয়াত হ'বহি পাৰে তেখেতসকলকো নেদেখাজনে আশীৰ্বাদ প্ৰদান কৰক যাতে তেখেতলোক দীৰ্ঘায়ু হওক গতিকে এই অনুষ্ঠানত আপোনালোককো সম্পূৰ্ণভাৱে প্ৰতিটো মুহূৰ্ততে আমি উপস্থিতি কামনা কৰি আমাৰ এই অনুষ্ঠানভাগী সফল সমাপ্তি ঘটাৰ সমান্তৰালভাৱে আই মাজুলীক জিলিকাবৰ বাবে আপোনালোকক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ জয় ব্রহ্মপুত্র বাবা কি জয় মহাবাহু ব্রহ্মপুত্র জয় শ্রী শ্রী জগন্নাথ জয় জগন্নাথ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।